মুহূৰ্তত দিবলৈ লৈছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। গোৰেশ্বৰত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে। ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। গোৰেশ্বৰ থানাৰ অন্তৰ্গত বকুলগুৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা। গোবিন্দ বিশ্বাসৰ পত্নী বিস্কা বিশ্বাসৰ মৃত্যুক লৈ চাঞ্চল্য অঞ্চলটোত। এমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা বিস্কা বিশ্বাসক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ একাংশৰ। ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে। আহিফালে দেখা পাইছোঁ ছোৱালী বাহিৰতে পৰি আছে। ইহঁতে কৈছে আলনাত হেংগিং কৰিছে বুলি। তাৰপিছত ল'ৰাটো আৰু বাপেকে কোনো নাথাকাৰ অৱস্থা লাষ্টটো ওলাই সেইকাৰণে ল'ৰাটো এম্বুলেঞ্চ আনিব যোৱাৰ কাৰণে পলালা আৰু নাই। এতিয়ালৈকে নাই। তাৰপিছত এতিয়া দেউতাকে বোলে থানাত গ'ল। এতিয়া নাই ল'ৰাটো এতিয়াও পলাই। সিহঁতে কিবা এটা কৰিছে নিশ্চয়, সেইকাৰণে পলাইছে ল'ৰাটো। নহ'লে কিয় পলাব ল'ৰা? ন্যায় হ'ব লাগে, বিচাৰ হ'ব লাগে, সেইটোৱে আৰু। বিয়া হ'ব কিমান দিন হৈছে? বিয়া হোৱা মাত্ৰ 5 মাহে হ'ল। 5 মাহ হৈছে। আপোনালোকে কি সন্দেহ কৰে? আমি সন্দেহ কৰিছোঁ সিহঁতে মাৰিয়ে পেলাইছে। নহ'লে ল'ৰাটো কিয় পলাব? এতিয়ালৈকে পলাতক সিয়াৰ মিছে যেনেকৈ হৈ পেলাই ঢুকাইছে বেলেগ হয়। তাৰ যদি কোনো দুখে নাই, সি ঘৰত থাকিলে হয়। সি ঘৰত নাই। এই কিবা আগতে কিবা শুনিছিলে নেকি? কিবা এনেই সৰু সুৰা কাজিয়া হোৱা শুনিছিলোঁ, কিন্তু সিহঁতে কেতিয়াও ভাঙি পোৱা নাছিল। সিহঁতৰ ভিতৰত কি ডাঙৰ কাজিয়া হৈ আছিল সেইটোৱে। ক'ৰ পৰা বিয়া কৰা আনিছে? এইটো খৈৰাবাৰী 1 নং বটাবাৰী। হয়। এইখিনি জেগাৰ নাম কি? এইখিনি জেগাৰ নাম বকুলগুৰি। আপোনালোক কোনে খবৰ দিছে? আমাক ইহঁতৰ গাঁৱৰ মানুহে খবৰ দিছে। আপোনালোকৰ ছোৱালী নাই আৰু বুলি হ'লে এনেকুৱা কৰি পেলাই খবৰ দিছে। আপোনালোকে হেংগিংটো দেখা নাই? নাই, আমি দেখা নাই। এনেই কোনেও দেখা নাই। সিহঁতৰ গাঁৱৰ মানুহ কোনেও দেখা নাই। ক'ত হোৱা বুলি হেংগিং কৰা বুলি কৈছে। এতিয়া আলনাত হেংগিং কৰা বুলি কৈছে। আমিতো নাজানো আলনাটো কোনোবা হেংগিং কৰে বুলি। তাৰপিছত কিন্তু যিখিনি তাত চাইছোঁ ছুইচাইড কৰা যেন লগা নাই, তাক মাৰ্ডাৰ কৰিছে। কিবা এনেকৈ চিন দেখিছোঁ আছে, গল সৰুকৈ চিন আছে, বেছি ডাঙৰ নহয়। কিন্তু হেংগিং কৰা চিনটো সেনেকুৱা নহয়। মই বকুলগুৰি গাঁৱৰ গাঁও প্ৰধান। তো আজি আবেলি 5:15-20 এনেকুৱা টাইমত মই গাঁৱৰ শিশুদেৱনাথ তেখেতে মোৰ ঘৰত যায়। মই এই ৰাইজৰ লগত কিবা এটা কামত ব্যস্ত আছিলে। সেই সময়ত তেখেতে ক'লে কি ব'লাচোন আমাৰ ঘৰত যাওঁ। কি হৈছে? এই কিবা এটা কথা আছে। মই বোলো কি আছে কোৱা, এটাই কোৱা। ক'লে কি যে আমাৰ ঘৰত গোবিন্দৰ বোৱাৰীজনীটো মাৰা গ'ল। কেনেকৈ মাৰা গ'ল? আমিতো গম নাপালোঁ, কামত ব্যস্ত, সাংসাৰিক কামত। তো খোৱা লোৱাৰ পিছত ঘৰত ঘুমাব গৈছে। তাৰপিছত ঘৰত সোমাই চাওঁ গলত কিবা এই উলনা নেকি সেইটো জোঁট লাগি আছে। মানুহটো মাৰা গ'ল। মাৰা গ'ল যদি তেতিয়া এটা কাম কৰা, পুলিচত যোৱা, থানাত যোৱা, থানাত গৈ হ'লে পুলিচক এটা ইনফৰ্ম কৰা, তাৰপিছত যি হয় হ'ব আৰু। মই তেনেকৈ কৈছোঁ। আহিছে তেওঁলোকে এতিয়া ইণ্টাৰভিউশ্যন কৰি আছে, ইনস্পেকশ্যন কৰি আছে। তো এতিয়া দেখা যাক কি হয়, সেইটো মই গম নাপাওঁ। মোক কোৱা মতে গলত আলনা কিবা উলনা এখন মেৰা অৱস্থাত আছিল বুলি কৈছে। মই অৱশ্যে চোৱাও নাই, আহিছোঁ পিছত 5টা তেতিয়া 5:30 মানৰ পৰা আহি পাইছোঁ। আহি পেলাই মই আছোঁ, পুলিচ প্ৰশাসন অহালৈকে মই ৰখি আছোঁ। এতিয়া পুলিচ প্ৰশাসন আহিছে, তেওঁলোকে যিখিনি কৰিব লাগে সেইখিনি কৰি আছে। বিয়া হোৱা এই যোৱা ফাগুন, অৰ্থাৎ 6 মাহ হোৱা নাই চাগে, এতিয়াও ফাগুনত বিয়া হৈছিলে। ছোৱালীজনী আছিলে আপোনাৰ 1 নং বটাবাৰী, খৰাবাৰী থানাৰ অন্তৰ্গত ওদালগুৰি গাঁও, ওদালগুৰি জিলাৰ 1 নং বটাবাৰী গাঁও। তেনেকুৱা একো মই পোৱা নাই, কাৰণ 6 মাহ হৈছে বিয়া। তাৰপিছত সিহঁতৰ কাজিয়া পেচালো তেনেকুৱা গম পোৱা নাই, বা আমাক জনোৱাও নাই তেনেকুৱা। যদি কিবা হৈছে সিহঁতৰ লগত সেইটো মই গম নাপাওঁ। গোৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট, সংবাদ লহৰ।